নমস্কাৰ শুভাকাংক্ষী বন্ধু বান্ধৱীসকল, আজি আপোনালোকলৈ এটি সুন্দৰ ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ সকলো কুশলে আছে আৰু ভিডিঅ'টো চাই সকলোৱে ভাল পাব। আজি ৰাতিপুৱাই শুই উঠি প্ৰথমতে গ'লোঁ মই মোৰ সেউজীয়া পৃথিৱীখনৰ মাজলৈ, আৰু এইদৰে আমি সেউজীয়াখিনি নিজেই গঢ়ি লৈছোঁ। যিহেতু আমি পৰিভ্ৰমী পক্ষীৰ দৰে মানুহজনৰ যিহেতু কৰ্মসূত্ৰে আমি ঘূৰি ফুৰিবলগীয়া হয়, সেয়েহে আমি অকণমান এনেকৈ কৰি লওঁ। বহুত বেছি বাহুল্যভাৱে কৰিব নোৱাৰোঁ, কাৰণ কেতিয়াবা এনেকুৱা হয় কিছুমান ফুল আমি বা কিছুমান গছ আমি বেলেগত থৈ আহিবলগীয়া হয় বা কাৰোবাক ৰাখিবলৈ দিবলগীয়া হয়, আৰু তেওঁ পিছত ঘূৰাই নিদিয়াৰ ৰেকৰ্ডো আছে। দুগাৰী ফুল এবাৰ এজন যোৰহাটৰ মানুহে আমাক ঘূৰাই নিদিলে। এতিয়া নিশ্চয় দেখিছে জিকা লাগি আছে, দাংবডি লাগি আছে, বেছি নাই এতিয়া এজোপা এনেদৰে কৰি লৈছোঁ আমি, কিন্তু আমাৰ বাবে হৈ যায়। আচলতে আটাইতকৈ ডাঙৰ কথা, আমি তাৰ মাজতেই যিখিনি আজৰি সময় পাওঁ সেই সময়খিনি তাত কটাই ভাল পাওঁ, যিহেতু কোনো আপোন মানুহ আমাৰ কাষত নাই। আৰু এয়া দেখিছে নাইট কুইন, তাৰ মাজতে আপোনালোকে ইয়াত জলকীয়াও কৰি লৈছোঁ, বহুত বেছি কৰা নাই। এইজোপা কিন্তু মোৰ খুব প্ৰিয় গছ, এইজোপা হৈছে মধুসোলেং আপোনালোকে নিশ্চয় জানে, দাইলত দি খাওঁ বা আমি মাছৰ লগত খাওঁ। এইজোপা হৈছে কণ জলকীয়া, আৰু তাৰ লগতে আমি জবা ফুলো কৰি লৈছোঁ। জবা ফুল চুলিৰ বাবেও দৰকাৰ আৰু এনেও খুব সুন্দৰ লাগে দেখিবলৈ। এয়া কিন্তু গুটি কচুজোপা ইমান সুন্দৰ হৈছে, খান্দিবলৈও মন নাযায়, এনেকৈয়ে থাককচোন। আৰু এইজোপা কি জানেনে, এইজোপাৰ নামটো কিন্তু মই নাজানো। ইয়াৰ পাতকেইটা জহা গোন্ধায়। ইয়াৰ পাতকেইটা ছিঙি দুটুকুৰামান যদি আমি ভাতত দি থওঁ আৰু পায়সত দি থওঁ, খুব এটা সুন্দৰ গোন্ধ ওলায়। এনেদৰে আমি কৰি লৈছোঁ। এইজোপা হৈছে জৰা নেমুটোৰ এটা বেলেগ এটা গোন্ধ ওলায়। আৰু এয়া হৈছে আদা, তাৰ লগতে আছে এজোপা পিৰালি পালেংজোপা কিন্তু বৰ ভাল হোৱা নাই, আৰু নগা ধনিয়া বা মান ধনিয়াও আছে। খুব বেছি কিন্তু পৰুৱা আছে, পৰুৱাৰ কাৰণে একো কৰিব পৰা নাই। ইয়াতে অকণমান ব্ৰাহ্মী শাকো হৈছে। এনেদৰে আচলতে কিছুমান ঔষধি গুণযুক্ত বস্তু আমি গছ গোটাই লৈছোঁ। সেয়াতে আচলতে সুখখিনি বিচাৰি পাওঁ। কৰ্ম কৰিবলৈ আচলতে লাজ নকৰোঁ, বা কোনোবাই সহায় কৰি দিলেও নিজেও কৰি ভাল পাওঁ। এইজোপা দেখিছেনে, এজোপা টেঙামৰা, মোক আমাৰ ঘৰৰ সহায়কাৰীগৰাকীয়ে খাবলৈহে আনি দিছিলে, কিন্তু তাৰে মই এটা গোজ মাৰি থলোঁ। ইমান ধুনীয়াকৈ লহপহ হৈ এতিয়া হৈছে। মই কিন্তু আগতে এনেকুৱা ব্ৰাউনিছ কালাৰৰ টেঙামৰা খোৱা নাই, সেউজীয়া পাতৰহে খাইছিলোঁ, খুব বেছি টেঙা। আৰু এইজোপা হৈছে বিশল্যকৰণী কিয় লাগে আপোনালোকে জানে, এইজোপাও ঔষধি গুণযুক্ত গছেই হয় বিশল্যকৰণী। আৰু তাৰ লগতে বিলাহী আছে, পদিনা আছে। এইজোপা ইনচুলিন প্লাণ্ট, হয়তো বহুতে চিনি পায়। ইনচুলিন প্লাণ্ট ডায়েবেটিছ মধুমেহ ৰোগৰ কাৰণে খুব উপকাৰী বোলে, কিন্তু কিমান দূৰ সত্য মই নাজানো। কিন্তু ইয়াৰে পুলি সৰু বনাই বহুত মানুহক বিলাইছোঁ, তেওঁলোকে কিমান উপকাৰ পাইছে নাজানো। এইজোপা নিশ্চয় চিনি পাইছে। এজোপা পদিনা গছ, এনেকৈ সৰুকৈ কৰিছোঁ, যিহেতু ডাঙৰকৈ কৰিবলৈ হ'লে পিছত নিবলৈ দিগদাৰ হয়, বা কাৰোবাক দি থৈ যাওঁতেও খুব কষ্ট হয়, কাৰণ গছ পুলি এটা লগাওঁতে কিমান কষ্ট হয় সকলোৱে জানে। এয়া মচন্দৰী, আৰু এজোপা বেঙেনা, আৰু আটাইতকৈ বেছি এইবাৰ আমি কৰিছোঁ কি জানেনে, কেমেলিয়া কিন্তু ফুলজোপা পৰিচৰ্যা কৰি থাকিব লাগিব। 2-3 বছৰৰ পিছতহে আমি ফুলবোৰ দেখিবলৈ পাম। এতিয়া ধৈৰ্য ধৰিব লাগিব। কেতিয়াবা এনেকুৱা লাগে যেন আজিয়ে ফুলিব। কেমেলিয়াৰ পাতটো যেতিয়া ওলায়, এটা কলিৰ নিচিনাকৈ ওলায়, মই সদায় ভাবোঁ যে কলি মেলিলে এইবাৰ ফুলিব, কিন্তু নহয়, সেইটো পাতহে আচলতে ওলায় তাৰ পৰা। আৰু এইদৰেই আমি নিজৰ ভাল লগাখিনি প্ৰস্তুত কৰি লৈছোঁ। এয়া হৈছে, চিনি পাইছে চাগে, মাটিকপৌ, আৰু এইফালে এজোপা ডেইলিলি আছে। ডেইলিলি ফুলা বন্ধ হ'ল এতিয়া। মাটিকপৌজোপা কিন্তু এতিয়াও ফুলি আছে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। পুনৰ এটি নতুন ভিডিঅ'লৈ আহি আছোঁ। ধন্যবাদ।